নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছৰ প্ৰথমটো অধ্যায় এছেন্স অফ ইটিকুইট। তো আজি আমাৰ প্ৰথম কোৱেশ্চন হ'ল হোৱাট ইজ ইটিকুইট? শিষ্টাচাৰ কি? এনচাৰ হ'ল ইটিকুইট ইজ এ গুড বিহেভিয়াৰ which make a human being different from animals. ইয়াৰ মানে হ'ল শিষ্টাচাৰ হৈছে ভাল আচৰণ যিয়ে মানুহক জীৱ-জন্তুৰ পৰা পৃথক কৰি তোলে। বি নম্বৰ হ'ল আমাৰ হোৱাট ইজ দ্য ৱৰ্ড ইটিকুইট ডিৰাইভ ফ্ৰম এণ্ড হোৱাট ডাজ ইট মিনছ? শিষ্টাচাৰ শব্দটোৰ ক'ৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ কি? এনচাৰ হ'ল দ্য ৱৰ্ড ইটিকুইট itself is derived from the French word for ticket or label, which means these rules printed and uses label for good manners. মানে হ'ল শিষ্টাচাৰ শব্দটো নিজে ফ্ৰান্সৰ টিকেট বা লেবেলৰ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে এই নিয়মবোৰ ছপা কৰি ভাল আচাৰ ব্যৱহাৰ বা লেবেল হিচাপে ব্যৱহাৰ কৰা। চি নম্বৰ হ'ল why is etiquette important? শিষ্টাচাৰ কিয় গুৰুত্বপূৰ্ণ? এনচাৰ হ'ল etiquette or appropriate behavior is really important because human being is a social animal. A man has good etiquette if he behaves in a socially responsible way. মানে হ'ল শিষ্টাচাৰ বা উপযুক্ত আচৰণ সঁচাকৈ গুৰুত্বপূৰ্ণ কাৰণ মানুহ এজন সামাজিক প্ৰাণী। এজন পুৰুষে সামাজিকভাৱে দায়বদ্ধভাৱে আচৰণ কৰিলে ভাল শিষ্টাচাৰ থাকে। 3 নম্বৰ হ'ল হোৱাট ডাজ ইটিকুইট টিচ আছ? শিষ্টাচাৰে আমাক কি শিকায়? এনচাৰ হ'ল ইট টিচ ওৱান দ্য ৱে টু টক, কথা কোৱা শিকায়, ৱাক খোজ কঢ়া শিকায়, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আৰু গুৰুত্বপূৰ্ণভাৱে বিহেভ ইন পলাইট কোম্পানী, মানুহক ভালদৰে ব্যৱহাৰ কৰা শিকায়। এই নম্বৰ হ'ল হোৱাট আৰ ছাম অফ দ্য ইম্পৰ্টেণ্ট টাইপছ অফ ইটিকুইট? শিষ্টাচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰকাৰ কি কি? এনচাৰ হ'ল ছাম অফ দ্য ইম্পৰ্টেণ্ট টাইপছ অফ ইটিকুইট আৰ শিষ্টাচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰকাৰ হ'ল ছ'চিয়েল ইটিকুইট, সামাজিক শিষ্টাচাৰ, মিটিং ইটিকুইট, সভাৰ শিষ্টাচাৰ, ইটিং ইটিকুইট, খোৱাৰ শিষ্টাচাৰ, ৱেডিং ইটিকুইট, বিয়াৰ শিষ্টাচাৰ, বাথৰুম ইটিকুইট, বাথৰুমৰ শিষ্টাচাৰ, বিজনেছ ইটিকুইট, ব্যৱসায়িক শিষ্টাচাৰ, টেলিফোন ইটিকুইট, টেলিফোনৰ শিষ্টাচাৰ, ইত্যাদি। এফ নম্বৰ হ'ল হোৱাট ইজ ছেল্ফ কণ্ট্ৰল? আত্মনিয়ন্ত্ৰণ কি? এনচাৰ ছেল্ফ কণ্ট্ৰল ইজ অলছ' ওৱান অফ দ্য বেচিক ৰুল অফ ইকুইটি। আত্মনিয়ন্ত্ৰণ শিষ্টাচাৰৰ অন্যতম এক নিয়ম। ছেল্ফ কণ্ট্ৰল ইজ দ্য এবিলিটি টু ৰেগুলেট ওৱানছ ইম'চন, থট এণ্ড বিহেভিয়াৰ ইফেক্টিভলি ইন ডিফাৰেণ্ট চিটুৱেশ্যন। আত্মনিয়ন্ত্ৰণ হ'ল এটা ক্ষমতা যিয়ে আমাক বিভিন্ন পৰিস্থিতিত নিজৰ আৱেগ, চিন্তা আৰু আচৰণ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। চি নম্বৰ হ'ল হাউ ডাজ এক্টিভ লিচেনিং হেল্পছ? সক্ৰিয়ভাৱে শুনাটোৱে কেনেদৰে সহায় কৰে? এনচাৰ দ্য আৰ্ট অফ জেনুইন লিচেনিং ইজ প্ৰিচিয়াছ ভাৰ্চু। প্ৰকৃত শুনা কলা এক বহুমূলীয়া গুণ। এক্টিভ লিচেনিং বিল্ডছ ৰিলেশ্যনশ্বিপছ, কেৰিয়াৰ, ৰেছপেক্ট এণ্ড ট্ৰাষ্ট। সক্ৰিয়ভাৱে শুনাটোৱে সম্পৰ্ক, কেৰিয়াৰ, সন্মান আৰু বিশ্বাস কৰি তোলে। 2 নম্বৰ হ'ল ষ্টেট ছাম ইম্পৰ্টেণ্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম ইটিকুইট। বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ শিষ্টাচাৰৰ কিছুমান গুৰুত্বপূৰ্ণ নিয়ম উল্লেখ কৰা। এনচাৰ দিছ আৰ ছাম ইম্পৰ্টেণ্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম ইকুইটি। কিছুমান স্কুল আৰু শ্ৰেণীকোঠাৰ শিষ্টাচাৰৰ গুৰুত্বপূৰ্ণ নিয়ম হ'ল বি পাংচুৱেল, সময়মতে দায়িত্ব পালন কৰা, অবে দ্য স্কুল ৰুলছ, বিদ্যালয়ৰ নিয়ম মানি চলা, বি ৰেছপেক্টফুল টু দ্য টিচাৰ এণ্ড ষ্টাফ, শিক্ষক আৰু কৰ্মচাৰীক সন্মান কৰা, পে এটেনশ্যন হোৱাইল দ্য টিচাৰ ইজ টকিং, শিক্ষকে কথা পাতি থকাৰ সময়ত মনোযোগ দিবা, ডন্ট লিটাৰ দ্য ক্লাছৰুম এণ্ড স্কুল গ্ৰাউণ্ড, শ্ৰেণীকোঠা বা বিদ্যালয়ৰ চৌহদ লেতেৰা নকৰিবা, তাৰপিছত ডন্ট মেছ দ্য টয়লেট, ডন্ট গ্ৰেভিট or vandalize school property, respect everyone's right and
প্ৰেক্টিচ বিং ৱেল মেনাৰ্ড হৈছে কি শৌচাগাৰত গোলমাল নকৰিবা, গ্ৰেভিটি নকৰা বা স্কুলৰ সম্পত্তি ভাঙি নেপেলোৱা, সকলোৰে অধিকাৰক সন্মান কৰা আৰু সু-আচাৰ ব্যৱহাৰ কৰা অভ্যাস কৰা আদি। Why is maintaining eye contact during a conversation important? কথা বতৰাৰ সময়ত চকুৰ সংস্পৰ্শ বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ? এনচাৰ হ'ল It is absolutely important to maintain eye contact during conversation. কথা বতৰাৰ সময়ত চকুৰ সংস্পৰ্শ বজাই ৰখাটো একেবাৰে প্ৰয়োজনীয়। It established a level of trust and understanding. ই এক স্তৰৰ বিশ্বাস আৰু বুজাবুজি প্ৰতিষ্ঠা কৰে। It is also a sign of self-confidence and language. ই আত্মবিশ্বাস আৰু ভাষাৰ লক্ষণ। তাৰপিছত a person who is looking at numerous other things during a conversation is viewed as unsure, unworthy and shifty. যি কথা বতৰাৰ সময়ত ইফাল সিফাল চাই থাকে তাক নিশ্চিত নোহোৱা, অবিশ্বাস্য বা প্ৰবঞ্চ বুলি গণ্য কৰা হয়। 4 নম্বৰ ৰাইট whether the following statement are true or false. তলত দিয়া কথাবোৰ সঁচা নে মিছা লিখা। Etiquette is not very important. শিষ্টাচাৰ বিশেষ গুৰুত্ব নাই। এনচাৰ হ'ল false মানে মিছা। 3 নম্বৰ হ'ল to say thank you costs you nothing. ধন্যবাদ বুলি ক'লে আপোনাৰ একো খৰচ নহয়। এনচাৰ true মানে সঁচা। 4 নম্বৰ হ'ল self control is one of the basic rules of etiquette. আত্মনিয়ন্ত্ৰণ শিষ্টাচাৰৰ অন্যতম এক নিয়ম। এনচাৰ হ'ল true মানে সঁচা। 3 নম্বৰ we should speak as loudly as possible. আমি যিমান পাৰোঁ জোৰেৰে কথা কোৱা উচিত। এনচাৰ false মিছা। 3 নম্বৰ হ'ল people usually don't like a kind soft spoken well mannered person. সাধাৰণতে দয়ালু কোমল কথা কোৱা সু-আচাৰ ব্যৱহাৰ কৰা মানুহে ভাল নাপায়। এনচাৰ হ'ল false মানে মিছা।